যে আমাৰ বৰ্তমান যিজন শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতি ডাঙৰীয়া, তেখেতৰ ওপৰত মোৰ কিছুমান ক্ষোভ অভিযোগ ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ পঠিয়াবৰ বাবে মই আপোনালোকৰ আশ্ৰয় বিচাৰিছোঁ। যিহেতু মই এজন নিৰ্যাতিত কংগ্ৰেছ কৰ্মী, আজি 2 বছৰ আগত মই কংগ্ৰেছ কৰি জেলো খাই আহিছোঁ, কিন্তু তাৰ পাছত দাদুল বৰকাকতিদেৱে কেনেকৈ ক'ৰ পৰা কি চমৎকাৰী শক্তিৰে জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পালে মই নাজানো, কিন্তু তেখেতে দায়িত্ব পোৱাৰ দিনৰ পৰা নদুৱাৰেই নহয় সদৌ শোণিতপুৰতে এটা কংগ্ৰেছৰ নামত দালাল ৰাজ আৰম্ভ কৰিলে, যাৰ ফলত আজি তেওঁ সোঁৱে বাৱে কোনো মানুহ নাই। আৰু আপোনালোকেও এই কথাটো জানে, নদুৱাৰত কংগ্ৰেছ বুলি ক'লে বহিবলৈ চকী দিয়া মানুহ নাই আজিৰ ডেটত। তেওঁৰে মিঠা কথাত প্ৰলোভনত পৰি পেলাই মই কোনো ৰাইজৰ হৈ কিবা এটা ভাল কৰিব, সেই উদ্দেশ্যই মোৰ এই ঘৰখন 2 বছৰৰ কাৰণে মই চঞ্জাই দিছিলোঁ কংগ্ৰেছক। কিন্তু যিদিনাই তেখেতৰ আচল চৰিত্ৰটো লাহে লাহে মই দেখিবলৈ আৰম্ভ কৰিলোঁ, যে দালালি, ফাঁকিবাজি আৰু খুব ধুনীয়া নাটক। যোৱা লোকসভা নিৰ্বাচনৰ পৰাই মই এটা কথা ক'ব লাগিব, তেখেতে তেখেতৰ গাড়ীখন নিজে ভঙাইছে, ভঙাই পেলাই বেলেগক বোকা ছটি আছে। ভাগ্য ভাল মই নগ'লো, মোৰ গাড়ীখনো ভাঙিলেহেঁতেন, কিন্তু মই গমেই নাপাওঁ যে মোৰ নিজৰ বন্ধুৱে ভাঙিলেহেঁতেন। তাৰ পাছৰ পৰা পৰ্যায়ক্ৰমে তেখেতে নিষ্ঠাৱান কংগ্ৰেছ কৰ্মীসকলক এভইড কৰি 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 ইগন'ৰ কৰি পইচা ঘটাৰ ধান্দাতে আজি গোটেই নদুৱাৰত অপ্ৰিয় হ'লেও সত্য 3 কোটিও ভাল কংগ্ৰেছ কৰ্মী নাই। লজ্জাত সকলো শুই আছে বা অলৰেডি দলৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে। আৰু এটা কথা এই প্ৰসংগত আপোনালোকক মই জনাওঁ, দাদুল বৰকাকতি ডাঙৰীয়াই যোৱা পঞ্চায়ত নিৰ্বাচনটো তেওঁ ইমানেই নলেজ নাই যে এজন ৱাৰ্ড মেম্বাৰৰ কাৰণে কি কি ডকুমেণ্টছ লাগিব, এজন জিলা পৰিষদ সদস্যৰ কাৰণে কি কি অৰ্হতা লাগিব, সেইখিনি তেওঁ নাজানে। আৰু তাৰ উপযুক্ত প্ৰমাণ মোৰ হাতত আছে। মোৰ নিজৰে এজন জিলা পৰিষদৰ কাৰণে তেখেতে নমিনেশ্যন দিব, সমজিলা কাৰ্যালয়ৰ পৰিৱৰ্তে তেওঁ গৈ পেলাই দিনটো আমাৰ মাননীয় ন্যায়াধীশৰ অফিচত আমাৰ কোৰ্টত বহি আছে, দিনটো সন্ধিয়া গুচি আহিছে যে নমিনেশ্যন তেওঁ দিব নোৱাৰিলে। তেওঁক ফোন কৰিলে কয় আপুনি কৰকচোন, হৈ যাব। সেই নাটকখনো মই শুনিছোঁ বাৰু, সেইবোৰ তুলনাৰ কথা ক'ব নালাগে। তাৰ পিছৰ পৰ্যায়ত আৰু এটা কথা মই ক'বলগীয়া আছে যে ৱাৰ্ড মেম্বাৰ ৱাৰ্ড সদস্যসকলৰ টিকেট তেখেতে বিক্ৰী কৰিছে 50,000 টকাত। আঞ্চলিক সদস্যৰ টিকেটৰ কাৰণে তেখেতে লাখ টকা বিচাৰিছে। আৰু জিলা পৰিষদৰ কাৰণে মোৰ দৰে জেল চেল খাই সৰ্বশান্ত হোৱা নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী এটাক 8 লাখ টকাৰ কথা কৈছে, আকৌ বেলেগৰ জৰিয়তে। তেখেতৰ এটা দালাল টিম আছেই। কি যুক্তিত বাৰু ৰাইজৰ সেৱা কৰিবলৈ ওলাই মই 5 লাখ টকা দিম? গতিকে মই সেই তাৰিখৰ পৰাই বহি দিয়াৰ নিচিনাকৈ আছোঁ, কিন্তু মই কংগ্ৰেছ ত্যাগ কৰা নাই, শুদ্ধ কংগ্ৰেছ কৰ্মী মই আজি আপোনালোকৰ জৰিয়তে আমাৰ শ্ৰদ্ধাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক এটা আহ্বান জনাইছোঁ, অতি শীঘ্ৰেই এই দালালজনক দায়িত্বৰ পৰা আঁতৰাওক। অলৰেডি কংগ্ৰেছ শেষেই দুবিন আগলৈকে। কিবা অকণ যদি আপোনাৰ সততা আছে, এসপ্তাহৰ ভিতৰত এখেতক আঁতৰাই পেলাই কংগ্ৰেছটো জীওৱাৰ এটা চেষ্টা কৰক, তেতিয়া জানিম যে আমাৰ ভূপেন বৰা ডাঙৰীয়া নদুৱাৰত কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিছোঁ বুলি কৈছে। সেইটো সম্পূৰ্ণ মিছা কথা, সেইটো গোপাত মিছা কথা। কাগজ পাতিৰ অভাৱত কি লাগে, ক'ত দিব লাগে নাজানে, 50,000কৈ টকা ল'লে ৱাৰ্ড সদস্যসকলৰ লাষ্টত উপযুক্ত তথ্যৰ অভাৱত নমিনেশ্যন কেঞ্চেল হৈছে। হোৱাৰ কাৰণে আজিৰ ডেটত দাদুল বৰকাকতিৰ ঘৰলৈ সেই সদস্যসকলে পইচা বিচাৰি বিচাৰি তাত বাতি কাঢ়ি আছে। তেওঁ নিৰুদ্দেশ। শেহতীয়াকৈ তেওঁ নিজেই মানুহ লৈ আহি তেওঁ পিতাৰ নাটকখন কৰি তেওঁ পলাতক হৈ থকাৰ মূল কাৰণটো হ'ল যে পইচাখিনি লৈ এতিয়া ঘূৰাই বিচৰাত তেওঁ কাকো মুখামুখি হোৱা নাই। সেইটো সত্য কথা। আৰু ইয়াত কংগ্ৰেছ বুলি একোৱেই নাই। তেওঁলোকৰ নিৰ্দিষ্ট 2-4গৰাকী ঘৰত কাম নোহোৱা মহিলা মিডিয়াৰ আগত কিবা কিবি কৈ মেলে চিঞৰে, চব মিছা। আচলতে তেওঁলোকৰ একো নাই, শূন্য। আৰু তেওঁ এজন মস্ত দালাল। তেওঁ অতীত বৰ্তমানে সেইটোকে কয় যে তেওঁ এজন দালাল। তেওঁতো কৰ্মজীৱনতো ইমান সফল নহয়। তেওঁ 2-3বাৰকৈ নিলম্বন হৈছে ঘোচ খোৱাৰ অপৰাধতে। মই সত্যতাই কৈছোঁ, তেওঁ নহয় বুলি কওক ৰাজহুৱাকৈ যে মই ঘোচ খোৱা নাই, মই নিলম্বন হোৱা নাই। আৰু তেওঁ মোৰ দৰে সেই দাদাৰ দৰে সহজ সৰল মানুহখিনি আনি পেলাই ওচৰতে গছত উঠি গুৰি কাটি 1 লাখ 1.5 লাখ দিম বুলি এনেকুৱা এটা দুৰ্নীতি ভ্ৰষ্টাচাৰ ইয়াত নচলে। নদুৱাৰবাসীয়ে তেওঁৰ দৰে এজন নেতাক আহ্বান জনাইছোঁ, বৰ্জন কৰক সামাজিকভাৱে। আৰু মই এতিয়াও কৈছোঁ, মই কংগ্ৰেছ কৰ্মী হৈ থাকিম, মই কংগ্ৰেছ কৰি আছোঁ নিষ্ঠাৰে, কিন্তু তেনেকুৱা দালাল ৰাজক মই প্ৰশ্ৰয় দিবলৈ নোখোজোঁ। মোৰ ক'বলগীয়া কথাখিনি ইমানেই। তেওঁ কোৱা ভাষ্যখিনি, ময়ো এজন নিষ্ঠাৱান কৰ্মী, মই বিচাৰোঁ দলটো এতিয়াও ভাল হওক, শুদ্ধ হওক, হওক। কিন্তু দাদুল বৰকাকতিৰ নিচিনা এজন নেতাৰ যিটো ভ্ৰষ্টাচাৰী, তেওঁ একচুৱেলি নিজৰ ভৰিৰ তলত মাটিয়েই নাই।
তেওঁ নদুৱা সমষ্টিত কি কৰিব? আৰু যাক তেওঁ টিকেট দিম বুলি 50-60 হাজাৰকৈ টকা ল'লে, লাষ্টত নমিনেশ্যন দিবলৈ পঠিয়াইছে, হাতত তেওঁলোকৰ কাগজ নাই, নমিনেশ্যন কেনেকৈ দিব? তাৰপিছত নমিনেশ্যন গতিকে কেঞ্চেল হ'বই। তাৰপিছত আহি ব্লকত মাৰপিটৰ তেওঁ এইটো ভুৱা এটা হেৰি কৰিলে, নিজৰ মানুহ লৈ আহি তেওঁক পিটাৰ হেৰি কৰি বেলেগ এটা দলক হেৰি কৰিলে। আৰু ইয়াত বিজেপিৰ স্থিতি দেখিছোঁ আমি সকলোৱে, মানে ভাল